সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আৰ্ট এণ্ড এডুকেশ্যনৰ যিখন পেপাৰ, তাত জেনেৰেল নলেজৰ বহুত কুৱেশ্যন আহে। গতিকে তাৰ অলপমান মই সংগ্ৰহ কৰি তোমালোকক বাৰে মিছল কৰি য'ৰ ত'ৰ পৰা পাই পেলাই মই দি দিছোঁ। বোধহয় দৰকাৰী, তোমালোকে চাবা, মনত ৰাখিবলৈ যত্ন কৰিবা। প্ৰথম 1 নম্বৰ কুৱেশ্যনবিলাকৰ কাৰণে দিছোঁ অসমৰ এখন বাতৰি কাকতৰ নাম লিখা। মই দুখনেই দিছোঁ, আমাৰ অসম, দৈনিক অসম ইত্যাদি। তোমালোকে এখন লিখিলেই হ'ব। অসমত বৰ্তমান কেইখন জিলা আছে? 35খন, 35। অসমৰ বৰ্তমান ৰাজ্যপালজনৰ নাম কি? লক্ষ্মণ প্ৰসাদ আচাৰ্য, প্ৰসাদেৱ। অসমৰ পুৰণি নাম কি? প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ বুলিও জনা যায়। অসমৰ এটি তেল শোধনাগাৰৰ নাম লিখা। মই দুটা দিছোঁ, ডিগবৈ আৰু নুমলীগড় তেল শোধনাগাৰ। অসমৰ জাতীয় গছ কি? হোলোং। অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজন কোন আছিল? গোপীনাথ বৰদলৈ। অসমৰ জাতীয় উৎসৱ কি? এইটো নকওঁ, পাৰিবা চাগে। বিহু। অসমৰ এটি নদী দ্বীপৰ নাম লিখা। এইটো ক'বলৈ অলপ মন যোৱা নাই, তথাপি মাজুলী তোমালোকে জানাই বাৰু। অসমৰ বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? অসমত বৰ্তমান 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। এই কি দি আছে মই এইকেইটা দি দিছোঁ, তোমালোকে লিখিব নালাগে, কিন্তু মনত ৰাখিবা। কাজিৰঙা, মানস, নামেৰি, ওৰাং, ডিব্ৰু-চৈখোৱা, ৰায়মনা আৰু দিহিং পাটকাই। এটা কথা আৰু সোধো দেই, অসমৰ কোনখন অভয়াৰণ্যত বাৰু তোমালোকে বনৰীয়া ঘোঁৰা পাই জানানে? ডিব্ৰু-চৈখোৱাত। মনত ৰাখিবা দেই। প্ৰথম মহিলা ৰাষ্ট্ৰপতিজনৰ নাম কি? উত্তৰ প্ৰতিভা দেৱী সিং পাটিল। প্ৰতিভা দেৱী সিংহ পাটিল। ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত? পেৰিছত। পেৰিছ ক'ত জানানে? ফ্ৰান্সত দেই, ফ্ৰান্সৰ ৰাজধানী। আধুনিক ঔষধৰ পিতৃ বুলি কাক জনা যায়? তাৰমানে গ্ৰীক চিকিৎসক হিপক্ৰেটিছ। পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি? এছিয়া। কাৰ্বি মালভূমিক কি মালভূমি বুলি জনা যায়? মেঘালয় মালভূমিৰ অংশ বুলি জনা যায়। ইতিহাসৰ জনক বুলি কাক জনা যায়? গ্ৰীক ঐতিহাসিক হেৰডটাছক। এই শব্দবিলাক মনত ৰাখিবা দেই, আৰু লিখি পেলাই প্ৰেক্টিচ কৰিবা। হেৰডটাছ। আটাইতকৈ কঠিন খনিজ পদাৰ্থটোৰ নাম কি? হীৰা। এটা কাৰ্বন হয় দেই। তাৰপিছত আটাইতকৈ গধুৰ ধাতু কি? অছমিয়াম। অসমীয়া চলচ্চিত্ৰৰ প্ৰথম অভিনেত্ৰীগৰাকীৰ নাম কি? আইদেউ সন্দিকৈ। তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতীত অভিনয় কৰিছিল। জয়মতী মানে চৰিত্ৰটোত। তাৰপিছত কি চৰাইক বসন্তৰ দূত বুলি কোৱা হয়? কুলি চৰাইক। ঠিক আছে, আৰু পিছত তোমালোকক এনেকুৱা প্ৰশ্ন দিম, চাবা।